ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মৰাবেলচেৰী গাঁৱত বাঢ়নি পানীত পৰি এটি 5 বছৰীয়া কন্যা সন্তানৰ মৃত্যু হয়। উল্লেখযোগ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মৰাবেলচেৰী গাঁৱৰ বাসিন্দা হেমন্ত বিশ্বাস আৰু ৰাণু বিশ্বাসৰ 5 বছৰীয়া কন্যা হিমানী বিশ্বাস কালি দিনৰ আনুমানিক 2 বজাত নিখোজ হয়। পিছলৈ বিয়লি 4 বজাত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকৰ সহযোগত আৰক্ষীয়ে পানীত উপঙি থকা কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে। আজি আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ক্ষেত্ৰত দুৰ্ভগীয়া পৰিয়ালৰ লোকৰ মন্তব্য আছিল এই ধৰণৰ। ঘটনাটো ঘৰত পানী আছিল, কালি 12টা পিছতে আহিছোঁ ঘৰত। এইখিনি চব গোছ গাছ কৰি দিছোঁ, চাফা টাফা কৰি আছে। এইখিনি মানে ভাত বনাই আছে আৰু এইটো ছোৱালী নাইকিয়া হৈ গৈছে। কেনেকুৱা হৈছে মই নাজানো। মই ঘৰত নাছিলোঁ, দোকানত গৈছিলোঁ। তাৰপিছত খবৰ আহিলে ছোৱালীটো পানীত পৰিছে। মই জলদি আহিলোঁ, এইখিনি চালোঁ নাই। কেইটা বজাত উদ্ধাৰ কৰিছে? 4টা বজাত। 4টা বজাত হয়। মানে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীত পৰিছিলে। হয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।